মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ নেতৃত্বত অসমত কেইবাশ অভাৰব্ৰিজ নিৰ্মাণৰ লগতে কেইবা হাজাৰ কিলোমিটাৰ ঘাইপথ নিৰ্মাণ কৰাৰ লগতে আজি আমাৰ গৌৰীপুৰতো প্ৰায় 70 কোটি টকা ব্যয় সাপেক্ষে যিখন নিৰ্মাণ কাৰ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তত্ত্বাৱধানত আৰম্ভ হৈছিলে আজি সেইখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি পেলাই মই নথৈ আনন্দিত হৈছোঁ। মই ধুবুৰীবাসী ৰাইজক অভিনন্দন জনাইছোঁ, গৌৰীপুৰবাসী ৰাইজক অভিনন্দন জনাইছোঁ যে আমাৰ ইয়াতে যি যান জঁট আছিলে সেই যান জঁট এতিয়া অন্ততঃ বহু পৰিমাণে লাঘৱ হ'বগৈ আৰু আগন্তুক দিনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নিশ্চিত ৰূপত বাকী যিখিনি কাম আমাৰ ৰৈ আছে সেইখিনি কামৰ সমাধান হ'ব বুলি আমি আশাবাদী। চৰকাৰ যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'ব, গতিকে ধুবুৰী অঞ্চলৰ হওক বা গৌৰীপুৰ অঞ্চলৰ ৰাইজৰ আৰু যিখিনি আশা আকাংক্ষা আছে নিশ্চিত ৰূপত আমি সফল হ'ম বুলি আশাবাদী। মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী তথা গড়কাপ্তেইন বিভাগৰ মন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। মই অভিভাৱক ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে আৰু গৌৰীপুৰ আৰু ধুবুৰী অঞ্চলৰ ৰাইজকো মই অভিনন্দন জনাইছোঁ। পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে ধুবুৰীৰ দৰে অঞ্চলত তেওঁ যথেষ্ট কাম কৰিছে, গৌৰীপুৰ দৰে অঞ্চলত যথেষ্ট কাম কৰিছে। আগন্তুক দিনতো এই অঞ্চলত এই যি উন্নয়নৰ গংগা আগন্তুক দিনতো বৈ থাকিব বুলি মই আশাবাদী। চাওক আজি এই সভাখনত বিজেপি, এজিপি, কংগ্ৰেছ, UDF সকলো মানুহে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে মই ভাবোঁ যে আজিৰ এই সময়ত আমি ৰাজনৈতিক কথা নাপাতাই ভাল, উন্নয়নৰ গংগা সন্দৰ্ভতে কথা পতা ভাল।